নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে। প্ৰায় 2200 ভেকেঞ্চি অৰ্থাৎ 2200 ভেকেঞ্চি পদৰ বাবে অনলাইন আবেদন চলি আছে। তো এই পোষ্টখিনি ক'ৰ পৰা আহিছে, কোৱালিফিকেশ্যন কিমান লাগিব, সকলোখিনি ইনফৰমেশ্যন জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈ চাব। যিসকল কেণ্ডিডেট এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ছাইডৰ বেল আইকনটো দবাই ৰাখিব, তেতিয়া সকলোখিনি আপডেট পাই থাকিব। তো এতিয়া আপোনালোকে চাব, প্ৰথমতে এই ভেকেঞ্চিখিনি আহিছে জৱাহৰ নবোদয় বিদ্যালয়। তো জৱাহৰ নবোদয় বিদ্যালয়ৰ ফালৰ পৰা আহিছে এইখিনি ফেকাল্টি অৰ্থাৎ টিচাৰৰ ভেকেঞ্চি। তো 2200টা ভেকেঞ্চি আছে। লাষ্ট ডেট দিছে আবেদন কৰাৰ 22 জুলাই। তো যিখিনি কেণ্ডিডেটৰ ইয়াতে কোৱালিফিকেশ্যনখিনি মিলে তেওঁলোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব। আৰু ইয়াতে চাব, আমাৰ যিটো নৰ্থ ইষ্টৰ কাৰণে আহিছে 584টা ভেকেঞ্চি। প্ৰথমতে ইয়াতে আমি দেখা পাম প্ৰিন্সিপালৰ ভেকেঞ্চি। প্ৰিন্সিপালৰ 12টা ভেকেঞ্চি আছে আউট অফ নৰ্থ ইষ্ট, আৰু নৰ্থ ইষ্টৰ কাৰণে আছে 66, অৰ্থাৎ টোটেল পোষ্টৰ সংখ্যা হৈছে 78। আৰু আমাৰ নৰ্থ ইষ্টৰ ফালে চাবলৈ গ'লে 66 ভেকেঞ্চি ৰাখিছে। তো নৰ্থ ইষ্টৰ যিখিনি নবোদয় বিদ্যালয় আছে সেই বিদ্যালয়খিনিতে এইখিনি পোষ্ট খালী হৈছে। আৰু ইয়াতে দিছে যিটো বয়স হয় সেইটো 50 ওপৰ হ'ব নালাগিব। চেলাৰী ইয়াতে উল্লেখ কৰা আছে। কোৱালিফিকেশ্যন বিচাৰিছে মাষ্টাৰ ডিগ্ৰী পাছ কৰিব লাগিব 50% লৈ। 2 নম্বৰতে BEd থাকিব লাগিব। 3 নম্বৰতে আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। এক্সপিৰিয়েঞ্চৰ কাৰণে আপোনালোকে অফিচিয়েল এডভাৰটাইজমেণ্টটো ভিজিট কৰিব লাগিব। 2 নম্বৰতে আছে পষ্ট গ্ৰেজুৱেট টিচাৰ অৰ্থাৎ PGT। টোটেল ভেকেঞ্চিৰ সংখ্যা আছে 691, 691টা। নৰ্থ ইষ্টৰ কাৰণে আছে 296টা। তো নৰ্থ ইষ্ট বুলি ক'লে অসমতো সোমাই যাব, অসমৰ যিখিনি নবোদয় বিদ্যালয় আছে। তো তাৰ কাৰণে লাগিব মাষ্টাৰ ডিগ্ৰী লাগিব। মাষ্টাৰ ডিগ্ৰী থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। লগতে থাকিব লাগিব BEd ডিগ্ৰী। 3 নম্বৰটো হৈছে TGT অৰ্থাৎ ট্ৰেইন গ্ৰেজুৱেট টিচাৰ। টোটেল ভেকেঞ্চি আছে 819টা। নৰ্থ ইষ্টৰ কাৰণে আছে 134টা। কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকৰ ডিগ্ৰী লাগিব, আৰু ইয়াতে বিচাৰিছে আপোনালোকৰ বেচেলৰ ডিগ্ৰী বিচাৰিছে 50% থাকিব লাগিব, আৰু ইয়াতে BEd থাকিব লাগিব। আৰু যিখিনি কেণ্ডিডেটৰ পাছ আছে CTET তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব। CBSE গাইড অনুসৰি NCT অধীনত হ'ব লাগিব। ট্ৰেইন গ্ৰেজুৱেটৰ ভেকেঞ্চি আছে 343টা ভেকেঞ্চি আছে। ডিগ্ৰী বিচাৰিছে, আৰু ইয়াতে আপোনালোকৰ ইলেক্টিভ ছাবজেক্ট বা লেংগুৱেজ ছাবজেক্ট থাকিব লাগিব। TGT 3 বছৰ ডিগ্ৰী কোৰ্চটো হ'ব লাগিব। BEd বিচাৰিছে, লগতে চেণ্ট্ৰেল টেট বিচাৰিছে যিটো CTET কোৱা যায়। মিউজিক টিচাৰৰ ভেকেঞ্চি আছে 43 ভেকেঞ্চি আছে। মিউজিকত আপোনালোকে ডিগ্ৰী কৰা হ'ব লাগিব। আৰ্টৰ কাৰণে আছে টিচাৰ, ডিগ্ৰীটো আপোনালোকে আৰ্ট নাইবা ক্ৰাফ্টছত কৰিব লাগিব। PET মেলৰ আছে 44 ভেকেঞ্চি। নৰ্থ ইষ্টত 23টা আছে। ফিজিকেল এডুকেশ্যন আপোনালোকে লাগিব ইয়াতে। PET ফিমেল আছে, মেল দুটাই আছে। আৰু ইয়াতে ফিজিকেল এডুকেশ্যন লাগিব। আপোনালোকে যদি ডিগ্ৰী কৰিছে ফিজিকেল এডুকেশ্যন ডিপাৰ্টমেণ্টত তেতিয়া পাৰিব। লাইব্ৰেৰিয়ানৰ ভেকেঞ্চি আছে 78। নৰ্থ ইষ্টৰ কাৰণে আছে 25। লাইব্ৰেৰী ছায়েন্সত আপোনালোকৰ ডিগ্ৰী বা চাৰ্টিফিকেট লাগিব। আৰু ইয়াতে চাব, আপোনালোকে যেতিয়া এপ্লাই কৰিব এক্সামটো দিবৰ কাৰণে অসমৰ ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ, তেজপুৰ এই 5খন ডিষ্ট্ৰিক্টত আপোনালোকে এক্সামটো দিব লাগিব। তাৰপিছত ইয়াতে এজ ৰিলেক্সেশ্যন দিছে। প্ৰতিটো পোষ্টৰ তলত এজ দিয়া আছে বয়স। তাৰ লগতে ৰিলেক্সেশ্যন পাব ST SC 5 বছৰ, OBC MOBC 3 বছৰ। তো ইয়াতে এপ্লিকেশ্যন ফিজ দিছে প্ৰিন্সিপালৰ 2000 টকা, PGT 1800 টকা, TGT 1500 টকা। পে'মেণ্ট মুক্ত অনলাইন মাধ্যমেৰে দিব লাগিব। হাউ টু এপ্লাই কৰিবৰ কাৰণে নবোদয় বিদ্যালয়ৰ government.in অফিচিয়েল ৱেবছাইট গৈ অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব। অনলাইন এপ্লাই 2 জুলাইৰ পৰা আৰম্ভ হৈছে। লাষ্ট ডেট দিয়া আছে 22 জুলাই। তো যিখিনি কেণ্ডিডেটৰ কোৱালিফিকেশ্যন মিলিছে তেওঁলোকে ক্লিক হিয়াৰত গৈ এপ্লাই কৰিব। এডভাৰটাইজমেণ্ট দুটা আছে। এইটো হৈছে অৰ্থাৎ নৰ্থ ইষ্টৰ কাৰণে আছে এইটো এডভাৰটাইজমেণ্ট খুলি পিনি আপোনালোকে সকলোখিনি ইনফৰমেশ্যন চাব পাৰে। কিবা সুধিবলৈ থাকিলে কমেণ্ট কৰিব পাৰে। তো এতিয়ালৈ ইমানেই, ধন্যবাদ।